ঈদ উজ জোহালৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী 17 জুন সোমবাৰে দেশজুৰি উদযাপন হ'ব ঈদ উজ জোহা। ঈদৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পশুধন বজাৰত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু এই ঈদতে আল্লাহৰ নামত কুৰবানী কৰা হয় পশুধন। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ছাগলী বজাৰতো ভিৰ দেখিবলৈ পোৱা গৈছে। বিক্ৰীৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে উন্নত মানৰ ছাগলী। প্ৰায় 8-10 হাজাৰৰ পৰা আৰম্ভ কৰি 25-30 হাজাৰ টকালৈ উঠিছে একোটা ছাগলীৰ দাম। ছাগলী বজাৰত কেজি হিচাপতো বিক্ৰী কৰা হয় ছাগলী। প্ৰতি কিলোগ্ৰামত 550 টকাৰ পৰা আৰম্ভ হৈছে ছাগলীৰ দাম। অনাগত দিনত বহিৰাজ্যৰ পৰাও বিক্ৰীৰ বাবে অনা হ'ব এনে বহু ছাগলী। আৰু ঈদৰ সময়ত হয়তো আৰু বৃদ্ধি পাব এনে বিশেষ ধৰণৰ ছাগলীৰ সংখ্যা বজাৰত। এই মুহূৰ্তত আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক ৰবিউল আলমৰ ওচৰলৈ। ৰবিউল, ঈদ উজ জোহাৰ বাবে কি ধৰণৰ প্ৰস্তুতি বা বজাৰত ইয়াৰ প্ৰভাৱ কি ধৰণৰ দেখিবলৈ পোৱা গৈছে? চাওক জগদীশ, মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু কেইটামান দিন পাছতে বিশ্বজুৰি অনুষ্ঠিত হ'ব পবিত্ৰ ঈদ উজ জোহা। আৰু ঈদ উজ জোহা উদযাপনক লৈ ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। ৰাজ্যতো ব্যাপক প্ৰস্তুতি আৰু গুৱাহাটীৰ বজাৰত এই মুহূৰ্তত ছাগলী উভৈনদী হৈছে। বিভিন্ন জাতৰ ছাগলী ইতিমধ্যে আহি পাইছে আৰু এই মুহূৰ্তত যদি মই দেখুৱাওঁ ঘাটিগাঁও সিজুবাৰীৰ দৃশ্য, সিজুবাৰীত এই ধৰণে বিভিন্ন জাতৰ ছাগলী অনা হৈছে। এই মুহূৰ্তলৈকে বহিৰাজ্যৰ ছাগলী যদিও অহা নাই, আমাৰ যিসমূহ থলুৱা ছাগলী সেই থলুৱা ছাগলীৰে এতিয়া ভৰি পৰিছে ছাগলী বজাৰ। আৰু এই ছাগলীসমূহ যিসমূহ দাম, সেই দামসমূহ আচলতে কেজি হিচাপত নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি কেজি 550 টকাৰ পৰা নিৰ্ধাৰণ কৰা হৈছে ছাগলী। আৰু এই ছাগলী এটাৰ কথা যদি কওঁ, আমি এই ছাগলী প্ৰায় 8-ৰ পৰা 10 হাজাৰৰ পৰা 25-ৰ পৰা 30 হাজাৰ টকালৈ দামসমূহ নিৰ্ধাৰণ কৰা হৈছে। আৰু এই মুহূৰ্তত যিহেতু পুৱাৰ ভাগত গ্ৰাহকৰ সংখ্যা যথেষ্ট তাকৰ, কিন্তু আমি যিসমূহ ব্যৱসায়ী, সেই ব্যৱসায়ীৰ লগত কথা পতা মতেই তেওঁলোকে কৈছে যে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে পূৰ্বৰ তুলনাত আৰু এতিয়া ব্যৱসায় তেওঁলোকৰ বেয়া নহয়। কেনেকুৱা ছাগলী ক'ৰ পৰা? আমাৰ বৰপেটাৰ পৰা আহিছে, দৰং জিলাৰ পৰা আহিছে আৰু আহিছে দিয়কচোন গাঁৱৰ পৰা আহিছে। আমাৰ অলপ বৰপেটা গাঁৱৰ ঘৰে ঘৰে কিনা আছিল অলপ। দামবিলাক কি ধৰণে? দাম আপোনাৰ ৱেইট ছিষ্টেমত বিক্ৰী হৈছে, মানে কিলো ছিষ্টেমত। ধৰক 30 কিলোৰ ওপৰত গ'লে 600 টকা কিলো, 30 কিলোৰ তলত থাকিলে 500 টকা কিলো, এনেকুৱা কাষ্টমাৰ লৈ আছে মিলাই। মানে এটা ছাগলীৰ কথা যদি কওঁ আমি মিনিমাম কিমান টকাৰ পৰা হ'ব? আপোনাৰ মিনিমামৰ পৰা আছে ধৰক 8ৰ পৰা মোটামুটি 30লৈকে আছে। ৱেইট আহিব আমাৰ 20ৰ পৰা মোটামুটি 50-52 কিলোৰ পৰা আছে ৱেইট। 8,000 টকীয়া ছাগলীটোত কেজিমান? মোটামুটি ধৰক 16-18 কিলোমান আহিব। আমাৰ গোটা ৱেইট কৰি দিওঁতো, গোটা ৱেইটত মোটামুটি 16 কিলোমান বা 18 কিলোমান এনেকুৱা আহে। বহিৰাজ্যৰ পৰা বাহিৰৰ পৰা আহিব? বাহিৰৰ পৰা দিয়ক, আমি বাহিৰৰ পৰা অনা নাই, আমাৰ চব লোকেলে কিনা। ধৰক বৰপেটা দৰঙৰ সম্ভাৱনা আছে? সম্ভাৱনা নাই দিয়কচোন, বাহিৰত আমাৰ নাহে দিয়ক। এই ধৰণে আচলতে ছাগলীৰ বজাৰত এই মুহূৰ্তত উভৈনদী হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন স্থানৰ পৰাই ছাগলী আহিছে। আমি যদি কওঁ বৰপেটাৰ পৰা আহিছে, ধুবুৰীৰ পৰা আহিছে, দৰঙৰ পৰা আহিছে, খাৰুপেটীয়াৰ পৰা আহিছে, বিভিন্ন স্থানৰ পৰা, ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ছাগলী এই মুহূৰ্তত গুৱাহাটীৰ বজাৰত উভৈনদী হৈছে। আৰু সেই ছাগলীসমূহ যিহেতু ইছলাম ধৰ্মত ঈদ উজ জোহাৰ এটা প্ৰবাদ আছে যে আল্লাহৰ নামত কুৰবানী দিয়া হয়, পশুধন কুৰবানী দিয়া হয়। আৰু এই মুহূৰ্তত ছাগলী আমি বজাৰ দেখুৱাইছোঁ গুৱাহাটী সিজুবাৰী। আৰু আমি যদি পাঞ্জাবাৰীৰ কথা কওঁ, পাঞ্জাবাৰীতো সেই একেই পৰিৱেশ। পাঞ্জাবাৰী ছাগলী বজাৰতো বিভিন্ন জাতৰ ছাগলী আহিছে। আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু আমি পুনৰবাৰ দেখুৱাইছোঁ ছাগলী বজাৰৰ দৃশ্য দেখুৱাইছোঁ। এই মুহূৰ্তত বিভিন্ন ধৰণৰ ছাগলী, বিভিন্ন জাতৰ ছাগলী। আমি যদি এই ছাগলীটোৰ কথা কওঁ, আমি যদি এইটো ছাগলীৰ কথা কওঁ, এইটো কি ছাগলী? এইটো ৰাম ছাগলী বুলি কয়, পাঠা, ৰাম পাঠা। ইয়াৰ দাম কিমান? ইয়াৰ দাম দিয়ক আমাৰ এই গোটা হৈ আছে আপোনাৰ 30 হাজাৰলৈকে হৈছে। আমি 35 হাজাৰলৈ বুলি ভাবিছোঁ এৰি দিম। কেই কেজিমান মাংস? এইটো মোটামুটি দিয়কচোন গোটা ৱেইটত মোটামুটি 55 মান আছে ৱেইটটো। এইদৰে বিভিন্ন জাতৰ ছাগলী দেখিবলৈ পোৱা গৈছে। ক'ৰ পৰা আহিছে? বৰপেটা আৰু বঙলাগড়ৰ পৰা। বিক্ৰী কেনেকুৱা? মোটামুটি চলি আছে আৰু। পূৰ্বৰ তুলনাত ভালনে? আগতকৈ ভালনে? অলপ ভাল। যোৱাবাৰতকৈ ভাল? অলপ ভাল। পূৰ্বৰ তুলনাত এইবাৰৰ ছাগলীৰ বজাৰত গ্ৰাহকৰ সমাদৰ যথেষ্ট পাইছে ব্যৱসায়ীসকলে, আৰু সেই কথা ইতিমধ্যে জনাইছে। আৰু আমি দেখুৱাইছোঁ এইসমূহ ছাগলী প্ৰায় 8-10 হাজাৰৰ পৰা
25-30 হাজাৰ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে দামসমূহ আৰু যিহেতু বিভিন্ন জাতৰ ছাগলী আহিছে বহিৰাজ্যৰ পৰা আহিছে আৰু দামসমূহো যথেষ্ট পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে পূৰ্বতকৈ দাম বৃদ্ধি পাইছে এবাৰ দাম অলপমান বৃদ্ধি পাইছে কিমান মান আপোনাৰ 10-15 হাজাৰৰ খাচীটো আপোনাৰ 17,000 এনেকুৱা হৈছে আৰু আপোনাৰ 5,000 to 8,000 হৈছে এনেকুৱা হৈছে গ্ৰাহক কেনেকৈ গ্ৰাহক আছে ঠিকে আছে গ্ৰাহক আছে জগদীশ আমি দেখুৱাই আছোঁ যে যিসমূহ এই ছাগলীসমূহ যিটো বাহিৰৰ পৰা আহিছে আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে পূৰ্বৰ তুলনাত কিছু দামো বৃদ্ধি পাইছে এবাৰ যিহেতু বাহিৰৰ পৰা আহিছে আৰু যি ছাগলীসমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি ধৰণে দাম বৃদ্ধি পাইছে সেই ধৰণে এইবাৰৰ ছাগলীৰ বজাৰতো ছাগলীৰ দামসমূহ কিছু বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে দেখুৱাইছোঁ সামগ্ৰিকভাৱে আমি এই দৃশ্য দেখুৱাই আছোঁ আৰু যিসমূহ গুৱাহাটীৰ এয়া হাতীগাঁও সিজুবাৰী বজাৰৰ দৃশ্য এই ধৰণে গুৱাহাটীত যিসমূহ ছাগলী বজাৰ আছে আমি যদি পাঞ্জাবাৰীৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ পাঞ্জাবাৰী সেই ছাগলী বজাৰতো সেই একেই পৰিৱেশ আৰু এয়া সিজুবাৰীতো সেই একে পৰিৱেশ সিজুবাৰীত এই ধৰণে বিভিন্ন জাতৰ ছাগলী আমি এইখন বজাৰত যদি আমি দেখুৱাওঁ এই ছাগলীটো আমি ডাঙৰ ছাগলী এই মুহূৰ্তত দেখিবলৈ পাইছোঁ প্ৰায় 35,000 টকা দাম নিৰ্ধাৰণ কৰা হৈছে এইটো ছাগলীৰ দাম আৰু যিহেতু কেজি হিচাপত প্ৰতিটো ছাগলীৰ দাম নিৰ্ধাৰণ কৰা হৈছে 550 টকাৰ পৰা তেওঁলোকে ছাগলীৰ দামসমূহ নিৰ্ধাৰণ কৰিছে আৰু এইদৰে গুৱাহাটীৰ বজাৰত বিশেষকৈ সিজুবাৰীৰ বজাৰত এইদৰে উভৈনদী হৈছে বিভিন্ন জাতৰ ছাগলী আৰু গ্ৰাহকো আমি এই মুহূৰ্তত গ্ৰাহকৰ সংখ্যা যথেষ্ট তাকৰ দেখিছোঁ গ্ৰাহকৰ সংখ্যা নাই কাৰণ পুৱাৰ ভাগত ছাগলী ক্ৰয় কৰিবলৈ অহা নাই কিছু সময় পাছত হয়তো গ্ৰাহকৰ আমি মন্তব্য লোৱাৰ জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে আচলতে এইসমূহ ছাগলীলৈ কিমান উৎফুল্লিত বা তেওঁলোকে দাম বৃদ্ধিক লৈ কি কয় বা এই ছাগলীক তেওঁলোকৰ যিহেতু কেজি হিচাপত নিৰ্ধাৰণ কৰা হৈছে এইবাৰ সেই ক্ষেত্ৰত কি কয় পৰৱৰ্তী সময়ত জনাৰ চেষ্টা কৰিম জগদীশ হয় নিশ্চয় ৰবিউল ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াভাৱে সবিশেষ সেই সন্দৰ্ভত জনোৱাৰ বাবে